চাৰিও বেদৰসাৰ এইহে নিৰ্ণয় জানি পৰীক্ষিত তুমি তেজিও সংশয় হে ৰাজন যে ভাগৱতৰ ভক্তিৰ যোগেদি এই যে মোহময় তাপযুক্ত সংসাৰ এই সংসাৰৰ তাপ অতি সুন্দৰকৈ তৰিব পাৰি তাত কোনো সন্দেহ নাই এয়া চাৰি বেদৰ সিদ্ধান্ত হে ৰজা সেই হেতু তুমি সংশয় নকৰিবা গতিকে অল্পকালে সাধে সিদ্ধি কৃষ্ণৰ ভকতি অন্য কৰ্মত সফলতা এটা জন্মত লাভ কৰিব নোৱাৰিব পাৰে কিন্তু মনুষ্যৰ দেহ মুকুতিৰ দুৱাৰ বুলি কৈছে গতিকে আমি এই জন্মৰ যোগেদি খুব তাৎক্ষণিকভাৱে জীৱন আৰু জন্মৰ আমি সফলতা অৰ্জন কৰিব পাৰোঁ সেইকাৰণে কৈছে দুই দণ্ড এক দণ্ডত 22.5 মিনিট সময় 45 মিনিটৰ ভিতৰত খটাংগই গতি লাভ কৰিলে ইয়াৰ প্ৰমাণ দি দিলে দানৱ গণক যিনি নৃপতি পূৰ্বত দেৱতাকৰ ৰক্ষা কৰি আছিলা স্বৰ্গত তে আপুনি আমি এতিয়া কলি যুগতো আমাৰ মানুহৰে কিছুৱে সত্যদেতা দাপৰ যুগৰ বিভিন্ন দেৱতাক পূজা সেৱা উপাসনাৰ কাৰণে আমি মন মেলো কিন্তু আমি ভাগৱতটো সকলোৱে পঢ়ে কিন্তু তথাপিতো এটা কথা কেলে অনুভৱ নকৰে জানো এটা আমি উপলব্ধি কৰিব লাগে যে যি দেৱতাই স্বৰ্গত থাকি অসুৰৰ পৰা ৰক্ষা নাপায় পৃথিৱীৰ পৰা খটাংগক লৈ গৈছিল নিজৰ সুৰক্ষাৰ কাৰণে সেই দেৱতাক আপুনি আমি পুজিলে কেনেকৈ ৰক্ষা পাম এইটো কথা আমি প্ৰত্যেকে উপলব্ধি কৰিব লাগে সেইকাৰণে গণ্ডগোলবিলাক আমাৰ ক্ষেত্ৰত হয় এবাৰ তিনিজন বন্ধু একেলগে নদীত গা ধুবলৈ গ'ল এজন আমাৰ ইছলাম ভাইসকলৰ বন্ধু এজন খ্ৰীষ্টান ভাইসকলৰ বন্ধু এজন আমাৰ সনাতন ভাইসকলৰ বন্ধু তিনিজন একেলগে নদীত গা ধুবলৈ গৈছে ঠিক তেনেকে ঢৌৰ সৃষ্টি হৈ তাতে এক প্ৰলয়ংকাৰী পৰিৱেশৰ সৃষ্টি হ'ল তেতিয়া নদীত গা ধুই তিনিজনে যদিও সাঁতুৰিব পাৰে কিন্তু বচাৰ উপায় নাই তেতিয়া আমাৰ কি হয় আমি যেতিয়া একেবাৰে সমাধান কৰিব নোৱাৰা বিপদে আমাক ক্ৰিয়া কৰে আমাৰ কালে মনত পৰে ভগৱানলৈ মনত পৰে গতিকে তেওঁলোকে নিজৰ নিজৰ ভগৱানক চিন্তা কৰিছে এতিয়া উপায় নাই আমি বাচিবই লাগিব মানে তেওঁলোক নদীত গা ধুবলৈ গৈছে নদীত পৰাগে নাই নদী পোৱাগে নাই তেনেকুৱাতে তেওঁলোকক মানে বাঘ এটাই খেদি আহিছে এতিয়া কাষত নদীখন আছে জাপ মাৰি দিলে বাচিব পাৰিব কিন্তু যদি নদীত পৰোতে যদি পানীয়ে মাৰি পেলাই সেইটো এটা চিন্তা গতিকে তিনিওজনে নিজৰ নিজৰ ভগৱানক মনত পেলাইছে আমাৰ ইছলাম ভাইসকলৰ ডেকা ল'ৰাজনে কৈছে আল্লাহ বুলি কৈ লাহেকে জাপ মাৰি দিছে হাতুৰি শিপাৰ হৈছে পাৰ হৈ গুচি গৈছে খ্ৰীষ্টান ভাইজনে গড বুলি কৈ পেলাই জাপ মাৰি দিছে হাতুৰি পাৰ হৈ গুচি গৈছে আমাৰ জনৰ খেলি মেলি লাগিল এতিয়া ভগৱান কোনজ মানুহে দেখোন দুৰ্গাকো ভগৱান বুলি কয় কৃষ্ণকো কয় গতিকে লগে লগে তেওঁ সানমিহলিভাৱে ভগৱানক মাতিছে কি বুলি মাতিছে হেয়া মোৰ দুৰ্গা মা হে মোৰ ভগৱন্ত পিতা মোক পাৰিলে ৰক্ষা কৰা বুলি জাপ মাৰি দিছে ভগৱানক লক্ষ্যে কৈছে নোযোৱা কেলে বোলে নাই এজন মৰিলেও মৰক মই নেযাওঁ বোলে কেলে এওঁ এজনক মতা নাই গতিকে এওঁক মই ৰক্ষা কৰিব নোৱাৰো
দুৰ্গাক কৈছে আই আপুনি নাযায় কেলে বোলে মই নোযোৱাৰ কাৰণ এটা আছে বোলে কি দশমীৰ দিনা মোক ইহঁতে বাকী 4 দিন পূজা সেৱা কৰি এনেকুৱা মান্যতা কৰে দশমীৰ দিনা ইহঁত ক'ব নোৱাৰা হয় মোৰ হাতৰ কাণৰ সব খুলি নিজৰ দেহত পৰিধান কৰি পেলাই মোক যেতিয়া পানীত উটুৱাই দিয়ে সিহঁতে নাচে আজি এতিয়া সিহঁত উঠি গৈছে মই নানাচি পেলাই কেলে বচাবলৈ যাম গতিকে তুমি ভাসো আমি নাচো সেইকাৰণে আমাক পদে কৈছে যদি তুমি তৰিবলৈ মন আছে এজন দেৱতাকেই পূজা সেৱা কৰা কোন দেৱতা পৰম দেৱতা কৃষ্ণ যিজনে সমস্তকে ৰক্ষা কৰে সেইকাৰণে পদে ক'লে যে দানৱ গণক যদি নিপতি পূৰ্বত দেৱতাকৰ ৰক্ষা কৰি আছিলা স্বৰ্গত খটাংগই বসবাস কৰিছিল দেৱসৱে বোলে বৰ লোৱা মহিপাল সেই কৰ্মত সন্তুষ্ট হৈ খটাংগক উপযুক্ত সময়ত বিদায় দিয়াত দেৱতাসকলে কৈছিল তোমাক আমি এটা বৰ দিব বিচাৰো কি বৰ লাগে কোৱা ৰাজা বোলে কৈও আগে জীবু কতকাল মোক কিমান দিন জীয়াই থাকিম হেতুকে কোৱা দেৱে বোলে জীয়া আৰু 2 দণ্ড মানে তুমি কিমান দিনটো বাদ দিয়া তোমাৰ হাতত 45 মিনিট সময়ও নাই শুনি শীঘ্ৰে পৃথিৱীত আহিলা বিমানে আৰু লগে লগে তেওঁ বিমানত উঠি পৃথিৱীলৈ বুলি যাত্ৰা কৰিলে সমস্তকে তেজী ৰাজা স্থিৰ কৰি মন সমস্তবিলাক ত্যাগ কৰি মন স্থিৰ কৰি ভগৱন্তৰ অভয় চৰণত আশ্ৰয় লৈ পৰম গতি পালে এতিয়া কথা হ'ল আপুনি এতিয়া ভাগৱত শুনি যাওঁতে যদি ভগৱানে বাটতে পাই কয় আপোনাৰ হাতত কিন্তু আৰু মাত্ৰ এসপ্তাহে আছে আপুনি কি কৰিব যিমান খোপা আছে প্ৰথমতে নিজে ভোগ কৰি লওক তাৰপিছত থকাখিনি কোনে খাই খাব কিন্তু তথাপিতো নমৰিব পাৰি নেকি চিন্তা কৰোঁ বুলিও ভাবি থাকিব কিন্তু খটাংগই তাৰ উল্টাটো কৰিলে বিমানত উঠি পৃথিৱীলৈ যাত্ৰা কৰি মন স্থিৰ কৰি সমস্ত ত্যাগ কৰি ভগৱন্তত আশ্ৰয় গ্ৰহণ কৰিলে গতিকে আমিও ভগৱন্তত আশ্ৰয় গ্ৰহণ কৰিবলৈ হ'লে আমাৰ ত্যাগৰ মনোবৃত্তিটো থাকিব লাগিব ত্যাগ মানে আপুনি সংসাৰত মায়াৰ প্ৰভাৱত পোৱা ধুনীয়া ধুনীয়া বস্তুবিলাকত আপুনি আসক্তি হ'ব নালাগিব আসক্ততাটো আপোনাৰ কমিব লাগিব আপুনি যদি পাৰ্থিৱ জগতৰ বস্তুবিলাককে মোৰ বুলি গাখামুচি ধৰি কৃষ্ণত আশ্ৰয়ো গ্ৰহণ কৰে তেতিয়াহ'লে কিন্তু কামত নাহিব সেইকাৰণে আসক্তি পৰিহাৰ কৰি বোলে ৰাতিপুৱাও গালো নাম দুপৰীয়াও গালো নাম পাঠ শেষ কৰি দেখিলোঁ চব মানুহ গাঁৱৰ মানুহ নামঘৰত আছে গতিকে মই অকণমান আগতীয়াকৈ গৈ মানুহ নথকা ঘৰখনত সোমাই যদি জপনা খুলি পেলাই জলকীয়া বেঙেনা কেইটামান ছিঙি পকেটত লৈ আনো তেতিয়াহ'লে কিন্তু যিমান ভকতি কৰিলেও কামত নাহিব আসক্তিটো আমাৰ থাকিব কেতিয়াও নালাগিব আসক্তিহীন হৈ ভগৱন্তত আশ্ৰয় গ্ৰহণ কৰিলে পৰম গতি পৰীক্ষিত আৰু খটাংগৰ দ্বাৰা আপুনিও আমিও লাভ কৰিব পাৰিম কাৰণ পৰীক্ষিত ৰজাতকৈ আপুনি আমি ভাগ্যৱান ইয়াত কৈছে মুহূৰ্তে খটাংগে পাৰিলে পৰম গতিক খটাংগই মুহূৰ্ততে পৰম গতি পালে হে ৰজা তোমাৰ হাতত 7 দিন সময় আছে এতিয়া পৰীক্ষিতৰ 7টা দিন সেই 7টা দিন কিন্তু নিৰ্দিষ্ট সীমাবদ্ধতাত আছে কিন্তু আপোনাৰ আমাৰ 7টা দিনৰ সীমা নাই 100টা দিনত আমি কিমান 7টা দিন পাইছোঁ কিন্তু এই 7টা দিন পোৱাৰ পিছতো আমি যদি অকণমান সময় উলিয়াই লৈ ভগৱন্তক ভজনাৰ সৎসংগত অহাৰ কথা চিন্তা নকৰোঁ গুৰুৰ জ্ঞানৰ দ্বাৰা ঈশ্বৰ আশ্ৰয় গ্ৰহণ নকৰোঁ তেতিয়াহ'লে আমাৰ জীৱনটো অসাৰ হৈ যাব এহি বুলি কহিলা ধাৰণা যুগমুনি এইখিনিলৈকে ভক্তিৰ এটা ধাৰণা দিলে যাক কহি আশা হৰি ব্ৰহ্মাত আপুনি যিখিনি কথা স্বয়ং ভগৱন্তই ব্ৰহ্মাদেৱক প্ৰকাশ কৰিছে সংসাৰ তৰণ পথ আছে অসংখ্যাত সংসাৰখন তৰিবৰ কাৰণে ঢেৰ পথ আছে কিন্তু সেই পথবিলাক বাধা আৰু বিঘিনিৰে ভৰা গতিকে সেই পথেৰে আমি যাত্ৰা কৰিব নালাগে তেনেকুৱা অজস্ৰ পথ ভগৱন্তই উলিয়াই 3টা পথ নিৰূপণ কৰি দিলে কিন্তু খাটাং কৰি দিলে এটাহে কি বুলি ক'লে
এরা জ্ঞান কর্ম ভকতি ঋণু কহি ভেদ ভকতি পরম পন্থ দিলু পরিছেদ নাহিকে উত্তম গতি ভকতি তপৰে নিস্তে কহু ভকতি হে মুখ বৈশ্য কৰে গতিকে ভক্তিৰ পথেহে আমাক তৰণৰ পথ দিয়ে আৰু ভগৱন্ত ভক্তিতে ভকতৰ বোলে অধীন হৈ যাওঁ বুলি কৈছে সেইকাৰণে আমি ভক্তি কৰিব লাগে কৃষ্ণক আৰাধনা কৰিব লাগে কেনেকৈ শ্ৰৱণ আৰু কীৰ্তনৰ মাধ্যমেৰে ইয়াত কৈ গ'লে শ্ৰৱণে কীৰ্তনে মাত্ৰ কৃষ্ণক আৰাধে মহাসুখ পথ একো বিঘিনি নবাধে শ্ৰৱণ কীৰ্তন কৰিলে ঈশ্বৰৰ মহাসুখ প্ৰাপ্ত হয় বিঘিনিবিলাক আঁতৰি যায় কিন্তু মনত ৰাখিব যে শ্ৰৱণ মনেই শুনা কীৰ্তন মনেই গোৱা কিন্তু শুনা মনেই কীৰ্তন শ্ৰৱণ আৰু গোৱা মনেই কীৰ্তন নহয় যদিহে আপুনি ইয়ালৈ আহোঁতে লেঠাবিলাক মাৰি থৈ অহা নাই আপুনি যেনিবা ভাগৱতলৈ আহিছে ঘৰত কৈ থৈ আহিছে বোলে চিন্তা নকৰিবা গৰু পানী খুৱাবলৈ মই পাই যামি চিন্তা নকৰিবা ল'ৰাক স্কুলৰ পৰা আনিবলৈ পাই যামি চিন্তা নকৰিবা বজাৰকেইটা ময়ে কৰিম চিন্তা নকৰিবা তুমি অকণমান ৰেষ্ট লোৱা ভাতকেইটাও ময়ে বনাম সোপাকে লেঠা লগত লৈ আহিল আহি আপুনি ভাগৱতৰ স্থলী পালেহি ভকতে আজ্ঞা দিলে বোলে বাপ আজি ভাগৱতৰ বন্তি ভাগ আপোনাক প্ৰজ্বলন কৰিবলৈ আজ্ঞা কৰা হ'ল এতিয়া প্ৰস্তাৱ পালেতো বন্তি জ্বলাবই লাগিব আপুনি বন্তি জ্বলালে বোলে বাপ ভকত বিশেষ নাই কাৰণে আপোনাক শৰাই ভাগো অৰ্চনৰ কাৰণে সেৱা ধৰিলোঁ ভাগৱতৰ আপুনি শৰাইও অৰ্চন কৰিলে বন্তিও জ্বলালে তাৰপিছত ভাগৱত ওলাই গ'ল কি বোলে দ্বিতীয় স্কন্ধ ভাগৱত মহাধৰ্মৰ 10টা অধ্যায় আছে পাঠ ব্যাখ্যা 10টা অধ্যায় শেষ হ'বই লাগিব বুলি যেনিবা ওলাই গ'ল আপুনি বন্তিও প্ৰজ্বলন কৰিলে শৰাইও স্থাপন কৰিলে আৰু সমাজে কৈছে যে যিজনে বন্তি জ্বলাইছে তেওঁহে নুমাব পাৰিব বোলে কেইটাত জ্বলালে বোলে 12টা বজাত জ্বলালে নুমাব লাগিব কেতিয়া বোলে ৰাতি 12টাত এওঁ দেহটো ভাগৱতত বহি থাকিব আৰু মনটো উচপিচাই থাকিব মই ঘৰতটো কৈ থৈ আছিলোঁ ল'ৰা ছোৱালী স্কুল আনিম বুলি বজাৰলৈ যাম বুলি আকৌ আইগৰাকী কৈ থৈছিলোঁ ৰাতি সিদ্ধ প্ৰসাদো ময়ে বনাম বুলি এতিয়া ইমান দীঘল অধ্যায় উলিয়ালে শুনিও বেয়া লগা নাই এনেকৈ যদি দুধুৰ মুধুৰ অৱস্থাত থাকে শাস্ত্ৰই কৈছে নামলৈ গ'লে পাপ হ'ব এনে কৰি থাকিলে আপুনি যদি নামলৈ গৈ এনেকুৱা ধৰণৰ ভাৱনা লৈ থাকে তেতিয়াহ'লে নামলৈ গ'লে পুণ্যৰ সলনি পাপহে হ'ব সেইকাৰণে কেতিয়াও আকৌ এনেকৈ নাভাবিব যে মই আজি ভাগৱতলৈ আহি পেলাই ভাগৱত শুনিলোঁ গতিকে মোৰ পুণ্য ইমানেই বেছি হ'ল মই কালি ৰঙা গাইজনীক পানী নোখোৱাৰ পিছতো তাই কিন্তু মোক দিগদাৰ কৰা নাই আপুনি মনত ৰাখিব ভাগৱত শুনিলে বুলি এজনী ইতৰ প্ৰাণীক আপুনি পিয়াহত ৰখাৰ অধিকাৰ নাই সেইকাৰণে কাৰোবাক পাৰিলে দায়িত্বটো দি থৈ আহিব নহ'লে নিজে লেঠা মাৰি আহিব লেঠালৈ ভাগৱত শুনিব নালাগে সেইটোকে কৈছে জাতহন্তে হৈ ৰতি কৃষ্ণৰ চৰণে যাৰ মন কৃষ্ণ ভাৱত একাত্ম হৈ যায় নাহিকে সুগম আতপৰে ত্ৰিভুৱনে ইয়াতকৈ আৰু সুগম পথ নাই পূৰ্বতে ব্ৰহ্মাই একচিতে 3বাৰ বেদত বিচাৰি আহি মানে পাইলা সাৰ বেদৰ মাজত 4 বেদ 3বাৰ অধ্যয়ন কৰি ব্ৰহ্মাদেৱে সাৰময় তত্ত্বটো পাই আমালৈ থৈ গৈছে মহাপ্ৰভু মাধৱদেৱে সেই তত্ত্বটোকে আমাক প্ৰদান কৰিছে কি বুলি বেদৰ গুপুত পিত নাৰায়ণ দৈৱ কীৰ্তনতে সাক্ষাতে ভৈলা বিদিত বেদৰ গুপ্ত বস্তু পৰম ব্ৰহ্ম নাৰায়ণ তেওঁ সেইকাৰণে জীৱৰ কল্যাণৰ কাৰণে দৈৱকীৰ গৰ্ভত বসুদেৱৰ ঔৰসত অৱতাৰ লৈছিল কেলে লৈছিল ৰাম জীৱৰ তৰণ হেতু নাৰায়ণ
হে পচাৰিলা নিজ যশ ধৰ্ম বিপৰীত জীৱৰ কল্যাণৰ কাৰণে নিজৰ যগুণ নিজেই প্ৰকাশ কৰি থৈ গৈছে সেইকাৰণে কৈছে শ্ৰৱণ কীৰ্তন মাত্ৰ সুগম ভকতি ভক্তিৰ সহজলভ্য পথ হ'ল শ্ৰৱণ আৰু কীৰ্তন অল্পতে উপজে গোবিন্দত প্ৰেমৰতি যাৰ দ্বাৰা এই শ্ৰৱণ কীৰ্তন যিমানেই কৰিব সিমানেই কৃষ্ণৰ প্ৰতি ভক্তি আৰু প্ৰেম আহিব অল্পতে উপজে গোবিন্দত প্ৰেমৰতি আৰু তাৎক্ষণিকভাৱে ভগৱন্তৰ প্ৰতি প্ৰেম ভাৱ জাগ্ৰত হয় হেন জানি মহাযত্নে কৃষ্ণক সৰ্বথা সেইকাৰণে যত্ন কৰি কৃষ্ণ কথা শ্ৰৱণ কৰিব লাগে যিমান যত্ন কৰিব সিমানেই সফল হ'ব এনেকুৱাকে যত্ন কৰিব লাগে তে আপোনালোকে বাস্তৱত প্ৰমাণ চাব বিহুৰ সময়ত আইসকলে যেতিয়া পিঠা পনা পুৰে আটাইতকৈ কষ্টকৰ বাৰু কোনটো পিঠা পুৰিবলৈ যিটো তিল পিঠা বুলি কয় কিন্তু সেইটোৱে আকৌ প্লেটৰ ওচৰত দিলে আমি আকৌ ঘূৰাই পঠিয়াই দিওঁ এইটো নাখাওঁ কিন্তু প্ৰকৃত আমাৰ শ্ৰেষ্ঠ জাতীয় স্বকীয় খাদ্য সেইটোহে ইমান কষ্ট কৰি বনোৱাৰ পিছতো আমি নাখাওঁ ঠিক তদ্ৰূপ মহাপুৰুষ গুৰুজনাই মহাপুৰুষ মাধৱদেৱে মহাভাগৱত শাস্ত্ৰকে প্ৰমুখ কৰি বিভিন্ন শাস্ত্ৰৰ যোগেদি যত্ন কৰি ৰাম নামৰ ৰত্ন দিলে দিয়াৰ পিছত কলিযুগৰ লোকসকলক আদৰণি সমিতিয়ে আপোনালোকক ইমানেই ব্যৱস্থা কৰি দিছে ২৮,০০০ ঋষিয়ে ভাগৱত শুনোতে এনেকুৱা মাইকৰ ব্যৱস্থা নাছিল আদৰণি সমিতিয়ে কৈছে নহয় তোমালোকে কষ্ট কৰি শুনিব নালাগে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ মাজত সৃষ্টি হোৱা সুন্দৰ সাউণ্ড সিস্টেম আনি দিছে যে লাহেকে ক'লেই তোমালোকে শুনিবা অকল সেয়াই দিয়া নাই তোমালোকে দিনত বাৰু মানুহৰ মুখ চাই চাই শুনিবা ৰাতি কেনেকৈ শুনিবা তাৰ কাৰণে চাৰিওফালে লাইট দি দিছে তোমালোকে ভোকে লঘোণেও শুনিব নালাগে বুলি তাৰো ব্যৱস্থা কৰি দিছে আপুনি শুনিব আপুনি তৰিব ইমানখিনি ব্যৱস্থা কৰি দিয়াৰ পিছতো যদি আমি শুনিবলৈ যদি মন নকৰোঁ তেতিয়াহ'লে লোকচানটো কিন্তু আমাৰ গতিকে ইয়াত শাস্ত্ৰই সিদ্ধান্ত দিছে যে কৃষ্ণ কথা যিমান যত্ন কৰি শুনিব সিমানেই ভগৱন্তৰ প্ৰতি ভক্তি প্ৰেম আহিব হেন জানি মহাযত্নে কৃষ্ণক সৰ্বথা শ্ৰৱণ কীৰ্তন কৰা তেজিয়ান কথা অন্য কথা বাদ দি কৃষ্ণ কথা চৰ্চা কৰিবলৈ কৈছে শুদ্ধ হৈবা এতেকে তেজিবে মায়া ডালে যিমান সুন্দৰকৈ চাবোন সানিব সিমান সুন্দৰ কাপোৰটো চাফা হ'ব যিমান কৃষ্ণৰ নাম শুনিব সিমান অন্তৰখন চাফা হ'ব যিমান অন্তৰ চাফা হ'ব সিমান আপুনি মায়াৰ জালৰ পৰা মুক্ত হ'ব পাৰিব আৰু যিজন মায়াৰ জালৰ পৰা মুক্ত হ'ল সেইজনে ভগৱন্তৰ পৰম পথ লাভ কৰিব পাৰিব ২ অধ্যায়ৰ কথা গৈ লৈ আহি মানে শুকমুনি কহন্ত ৰাজাত বিদ্যমানে এইখিনিকে ২ অধ্যায়ৰ কথা আমাক ক'লে যিখিনি স্বয়ং পৰীক্ষিত ৰজাক শুকদেৱে প্ৰদান কৰিছে জ্ঞানী মনুষ্যৰ এহি মানে প্ৰয়োজন কৰিবে কৃষ্ণৰ মাত্ৰ শ্ৰৱণ কীৰ্তন এতিয়া আমি জ্ঞানী বুলি ক'লে আমাৰ কোনখন ছবি মনলৈ আহে বাৰু বহু কথা বহু জ্ঞানৰ অভিজ্ঞতাৰে পুষ্ট ব্যক্তিত্বৰ অধিকাৰী জনকে আমি বহুতে জ্ঞানী বুলি কওঁ বা ভাবো কিন্তু ভাগৱতে জ্ঞানীৰ সংজ্ঞাটো অলপ বেলেগ ধৰণে দিছে কি বুলি কৈছে সেইজনেই জ্ঞানীৰ লোক নজানয় শাস্ত্ৰ ইটো নপাৰে খণ্ডিত জানিবা উদ্ধৱ বন্ধু সেহিহে পণ্ডিত কোনজন কৃষ্ণ কথা যিটো গায় যিটো কৰে পাণ
সেহি সে পৰম সাধু সেহি মহাজ্ঞান কৃষ্ণ কথা নিত্যভাৱে যি বুজক বা জানক বা নাজানক শ্ৰদ্ধা সহকাৰে শুনে আৰু ঈশ্বৰৰ নামৰ বাহিৰে বেলেগ কথা চিন্তা নকৰে সেইজনক জ্ঞানী বুলি কৈছে। আৰু জ্ঞানীজনে একো নাজানিলেও আনক বুজাব নোৱাৰিলেও এটা কথা জানে যে কৃষ্ণৰ নাম শ্ৰৱণ কীৰ্তন কৰাটোৱে জীৱনৰ মূল ধৰ্ম, সেইটো জ্ঞানীজনে বুজি পায়। হয়তো আনক বুজাব নোৱাৰিব পাৰে, নিজে কিন্তু পালন কৰে। গতিকে আপুনি আমি জ্ঞানী পৰিচয় দিবলৈ হ'লে বৰ বেছি কথা জানিব নালাগে। পৰম দেৱতা কৃষ্ণই সঁচা, গুৰুৱে জ্ঞানৰ শ্ৰেষ্ঠ মাধ্যম, সৎসংগই জীৱনৰ মূল সম্বল বা মাধ্যম বুলি তাক গ্ৰহণ বা ধাৰণ কৰিব আমি পাৰিব লাগিব। সেইকাৰণে সিদ্ধান্ত দিলে যেন ফল পাৱে সবে দেৱতাক যজি লভে কৰ্ম সিদ্ধি প্ৰভু গোবিন্দক ভজি। সত্যত এটা দাপৰ যুগত ধ্যান যজ্ঞ পূজা আদি কৰি যি ফল পাইছিল, এই কলি যুগত 100টা বছৰত ভগৱানৰ নাম লৈ তাতকৈ ততোধিক ফল পাব পাৰি বুলি কৈছে। সেইকাৰণে অজ্ঞানীষে সেৱয়ান দেৱতাসকল, অন্য দেৱতা পূজা সেৱা কৰা কৰ্মটো অজ্ঞানী লোকৰ কৰ্ম বুলি কৈছে। যাৰ কাৰণে 28,000 ঋষিয়ে প্ৰথমতেই স্বীকাৰ কৰিছে কি বুলি, পৰম ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ তান মহাভক্তিটো শ্ৰৱণ কীৰ্তন ইহাক নাজানি আন কৰ্ম কৰি মৰু কৈও কৃষ্ণ কথা সুত যেন মতে তৰু। নজনা সকলৰ কাৰণে আন কৰ্মবিলাক, জনা সকলৰ কাৰণে নহয়। আপুনি এটা কথা মনত ৰাখিব, এটা বস্তুৱে বিভিন্ন বস্তু হ'ব পাৰে। আপুনি চাউল কেইটামান যদি সিজাই তাতে যদি চেনি আৰু গাখীৰ অকণ দি দিয়ে তেতিয়াহ'লে সেইখিনি খালে কি বুলি ক'ব, পায়স। দালি আৰু আলু কেইটামান যদি দি পেলাই বনাই খায় তেতিয়া সেইটো ক'ব খিচিৰি বা একসিদ্ধ। আগদিনা থোৱা ভাতখিনি যদি পিছদিনা পানী অকণ ঢালি খায় তেতিয়া কি ক'ব, পন্তা ভাত। আৰু সেই একেখিনি চাউলতে যদি লাও গুটি কেইটামান দি কেইটামান বেয়া বস্তু দি পেলাই গ্ৰহণ কৰে তেতিয়া তাক ক'ব নিচা। বস্তু কিন্তু একেটাই। এতিয়া আপুনি বস্তুটো নিৰ্ভৰ কৰিব আপোনাৰ ওপৰত। গাখীৰ দিলে পায়স হ'ব, দালি দিলে ভাত হ'ব, আৰু বেয়া বস্তু দিলে নিচা হ'ব। এতিয়া আপুনি কোনটো খাব? ঠিক তদ্ৰূপ এই কলিযুগৰ লোকসকলৰ কাৰণে আমাৰ মাজত সুন্দৰকৈ ভাগৱত নামৰ শাস্ত্ৰখন থৈ গৈছে, ভকতিৰ ভাণ্ডাৰ। ইয়াত বিভিন্ন দেৱ দেৱী পূজা সেৱা কৰাৰ কিছুমান কাহিনীও আছে, কৃষ্ণদেৱৰ গুণময় লীলাও আছে, গোপিনীসকলৰ ধেমালিও আছে। এতিয়া আপুনি তাৰ পৰা কোনটো ল'ব সেইটো নিজৰ ওপৰত নিৰ্ভৰ কৰিব। যিজনে ইয়াৰ পৰা উচিত বস্তুটো ল'ব জানে সেইজনকেই জ্ঞানী বুলি কৈছে। গতিকে অজ্ঞানীষে সেৱয়ান দেৱতাসকল, অন্য ধৰণৰ দেৱ দেৱতা পূজা সেৱা কৰাটো অজ্ঞজনৰ কৰ্ম বুলি কৈছে। তাত কেৱল পুত্ৰ ভাৰ্যা দেহাত্মা বিবেকৰ সুখে নিহিত হৈ থাকে। গতিকে আমাৰ কৰণীয় দায়িত্ব আৰু কৰ্তব্য কি? ভকত জনৰ সংগে ৰংগে সৰ্বক্ষণ
কৃষ্ণক আৰাধি কৰে শ্ৰৱণ কীৰ্তন যে ভাগৱতখন যদি আপুনি অকলে অকলে পঢ়ি থাকে ইয়াৰ পৰা জ্ঞানহে পাব আমি আৰম্ভণিতে কৈছো হেগানে প্ৰকৃততে উপকৃত হ'বলৈ হলে স্কুললৈ নগলে যেনেকৈ সাৰ্টিফিকেট নাপায় ভকতিৰ সংগলে নাই ভকতৰ সংগলে নাহিলে তেনেকৈ ভক্তিৰ লাভ উঠাব নোৱাৰে সেইকাৰণে আজিৰ দৰে সৎসংগত আনন্দ মনে কৃষ্ণৰ গুণনাম গাবলৈ কৈছে এহি মানে মাত্ৰ পুৰুষাৰ্থ পুৰুষত ইয়াত আকৌ আইসকলে শুনি পেলাই মনে মনে দুখ পাব নালাগে ইয়াত দেখোন ভাগৱতে পুৰুষ বুলি ক'লে তে আমি দিনে ৰাতিয়ে এনেই কষ্ট কৰিলো নেকি হেতু কথা নহয় আমাৰ বহুতে হেতু ভুলকে ভাবিব পাৰে দেৱদামোদৰ যাদৱানন্দ দীনদয়াল আখিলৰ স্বামী বুলি কোৱাৰ লগে লগে কেৱল আইসকলে গাব লাগিব পুৰুষে গাব নালাগে বুলি যেনেকৈ নহয় সকলোৱে গাব পাৰে ইয়াতো পুৰুষ বুলি কোৱাৰ লগে লগে কেৱল মতা মানুহক বুজোৱা নাই পুৰুষ শব্দটোৱে জীৱক বুজাইছে জীৱ পুৰুষে পৰম পুৰুষৰ অৰ্থে কৰা কৰ্মক পুৰুষাৰ্থ বুলি কৈছে আজি আপোনাক হবে এই কাৰ্যসূচী উদযাপনৰ মাধ্যমেৰে ভাগৱত চৰ্চাৰ দ্বাৰা পৰম পুৰুষৰ অৰ্থে কৰ্ম কৰিলে এই কৰ্ম কেতিয়াও অথলে নাযায় হৰি বিমুখীয়ে কৰা কৰ্মবিলাক কিন্তু অথলে যাব হৰিক প্ৰাধান্য নিদি যদি নিজক প্ৰাধান্য দিয়ে সেই কৰ্ম কিন্তু মূল্যহীন হৈ যাব সেইকাৰণে কৈছে যে শুনন্তে উপদে গৈ জ্ঞান শুদ্ধ হৈ মতি ইহ পৰ লোকত সুখত বিৰকতি কৃষ্ণ কথা শুনাৰ লগে লগে আমাৰ মনলৈ জ্ঞান আহিব যি ভক্তিময় জ্ঞানে আমাক ইহকালৰ সুখ আৰু মৃত্যুৰ পিছত পৰম ব্ৰহ্মৰ গতি প্ৰাপ্তত সহায় কৰিব মুখ্যটো অধিক সুখ সপ্ৰেম ভকতি সপ্ৰেম ভক্তি মানে ভগৱন্ত নোযোৱাৰ পিছতো গোপীসকলে উদ্ধৱক যিটো ভাৱনা লৈছিল ভকতক দেখিলে আমিও ভগৱন্তৰ প্ৰতি তেনেকুৱা ভাৱনা ল'ব লাগিব যেনেকৈ মাছ নিশা কৃষ্ণৰ প্ৰতি ভাৱত ইমানেই বিভোৰ আছিল গোপীসকল তেওঁলোকে বোলে কৰবাৰ নদীৰ পাৰত কৃষ্ণই বাঁহী বজাই থকা শুনিলে অথচ কৃষ্ণ অহাই নাই শুনি পেলাই ক'ব নোৱাৰা হয় এগৰাকী গোপীয়ে আনগৰাকী গোপীক চিঞৰি চিঞৰি মাতিছে কি বুলি যমুনা বালিতে বহি শ্যাম কানু বজাই বাহি আহা সখী শৰণ ধুৱা প্ৰাণ সখী আহারাধা যমুনালে যা তেতিয়া ইগৰাকী গোপীয়ে শুনি পেলাই সুধিছে হেৰা সখী কি ক'লা বুজিলে যমুনা নদীৰ পাৰত কৃষ্ণই বাঁহী বজাই থকা শুনিছো বোলে কেনেকে বজাইছে চাগে কোৱাচোন গোপীয়ে বৰ্ণনা দিছে চান্দ মুখে বজাই বাহি মুখে মনোহৰ হাসি চান্দ মুখে বজাই বাহি মুখে মনোহৰ হাসি মধুৰ ৰুতি যাৰ আতি ৰূপ মনোহৰ
সখী আহা রাধা যমুনালৈ যাও। এই যিটো আত্মিক কৃষ্ণৰ চেতনা, সেই চেতনাটো যেতিয়া মনলৈ আহিব তেতিয়াই সপ্তম ভক্তি আমাৰ মনত জাগ্ৰত হ'ব। হেন শুনি সুতত সৌনকে বিনায়ন্ত। এই কথা শুনি সৌনক আদি ঋষি সমস্তই সুতৰ ওচৰত কান্দিছে আৰু কৈছে যে আৰু কিবা শোকত নৃপতি পুচিলন্ত। আৰু শুকদেৱক পৰীক্ষিত ৰজাই কি ক'লে আমাক বিৱৰি পেলাই কোৱা। শুনিতে উৎসুক আছে দুয়ো বৈষ্ণৱৰ, দুইজন বৈষ্ণৱৰ বিষয়ে জানিবলৈ বুজিবলৈ শুনিবলৈ বৰ মন আছে। যেন ভৈল সংবাদ কহিও নিৰন্তৰ। গতিকে কি হ'ল আমাক বিৱৰি পেলাই কোৱা। পদে কৈছে খনিকো নুশুনে কৃষ্ণ কথা যিটো নৰ। অকণমান সময় যদি আমি কৃষ্ণ কথা শুনিবলৈ সময় উলিয়াব নোৱাৰো, ব্যৰ্থে আয়ু হৰে সূৰ্য সিটো মনুষ্যৰ। অকল ৰাতিপুৱা দেখা সূৰ্যটোৱে নহয়, আৰু এটা সূৰ্য মহাপুৰুষে আমাক চিনাকি কৰি দিছে, যিটোৰ নাম হ'ল কৃষ্ণ সূৰ্য। এই কৃষ্ণ সূৰ্যই তেওঁৰ কথা নুশুনা, তেওঁক ভক্তি নকৰা, সংসাৰত আহি কৃষ্ণৰ ৰসক গুৰুত্ব নিদিয়াজনৰ আয়ুস অভাৱতে নষ্ট কৰি দিয়ে। আপুনি 100 বছৰ যদি লৈ আহিছিল তাতকৈ বহু আগতে সংসাৰৰ পৰা বিদায় মাগিব লাগিব। যিজনে ভকতক নিন্দা লাঞ্ছনা গঞ্জনা কৰে, ভগৱন্তক মান্যতা নিদিয়ে, তেওঁৰ 3টা বস্তু ভগৱন্তই কাহিনীয়ে আয়ুস, শ্ৰী, যশ আৰু মান। গতিকে এই কথা আমাক জনাইছে, অতি সুন্দৰকৈ কৈছে যে যাৰ কৰ্ণ পথত নগৈল দামোদৰ, কুকুৰ সদৃশ সিটো নিৰ্গত পামৰ। যাৰ কাণৰ পথেদি কৃষ্ণৰ ৰস হৃদয়লৈ পৰা নাই, সেইজন ব্যক্তিৰ কাণক কি কৈছে পোহনীয়া কুকুৰৰ কাণৰ লগত তুলনা কৰিছে। বিষ্টামূত্ৰ ভুঞ্জে যেন অধম শুকৰে, শুকৰ মানে গাহৰি, বিষ্টামূত্ৰ খাই গাহৰিয়ে যেনেকে জীৱন অতিবাহিত কৰে, কৃষ্ণৰ ৰস আহৰণ নকৰি গ্ৰাম্য কথাকে পাতি থকা ব্যক্তিসকলকো সেই গাহৰিৰ লগতে তুলনা কৰিছে। আৰু কি বুলি কৈছে, যেন গাধে বেঠে মাত্ৰ বই মৰে ভাৰ। গাধই যিমান বুজা দিলেও বেছি হৈছে বুলি নকয়। সংসাৰত তাপিত সকলেও, যিসকলে ঈশ্বৰৰ ভক্তিক বুজি নাপায়, মায়াৰ বুজা বেছি হৈ গলেও বেকা হৈ যাব কাণ, কিন্তু তেওঁক আৰু লাগে তথাপিতো বেছি হৈছে বুলি নকয়। গতিকে সুন্দৰকৈ কৈছে কি বুলি গাধ। এতিয়া বহুতে ভাবিব পাৰে যে ইয়াত গাধৰ কথা ক'লে, গাহৰিৰ কথা ক'লে, কুকুৰৰ কথা ক'লে, ভাগৱতে আমাক মানুহক ইমান বেয়াকে গালি পাৰিছে, আমি বাৰু গাধ গাহৰি কুকুৰ নেকি? ভাবিব নালাগে, কাৰণ সকলোকে গাধ গাহৰি কুকুৰ বুলি কোৱা নাই, কৃষ্ণৰ বিমুখী সকলকহে কৈছে। তে আপুনি ভাবিব পাৰে আমিতো এসময়ত ভকতৰ গুৰিলে যোৱাও নাছিলোঁ, কৃষ্ণ কথাও শুনা নাছিলোঁ, তেতিয়াহ'লে আমিও কুকুৰ গাহৰি নেকি? ভাগৱতে সেই তেনেকে কোৱা নাই। সেইকাৰণে নাৰায়ণ দাস ঠাকুৰ এটাই ফকৰা যোজনাত লিখিছে, এ ৰাম কুকুৰে বিয়া কৰালে বাঘৰ জীয়াৰী, তাকে দেখি ভালুক বোপাই এৰিলে ঘৰ বাৰী। কুকুৰ মানে সেই যে কৃষ্ণ কথা নুশুনা মানুহবিলাকে গুৰুৰ জ্ঞানৰ যোগেদি উপলব্ধি কৰি সাধুৰ সংগৰ দ্বাৰা বিবাহ মানে সম্বন্ধ কৰিলে। কাৰ লগত? ধৰ্মৰ জীয়াৰী নামৰ লগত। তেতিয়া কি হ'ব? অধৰ্মৰূপী কাম ক্ৰোধ লোভ দম্ভ অহংকাৰ ভালুক বিলাক পলাই পেলাই লৰ মাৰিব।
আৰু তেওঁলোক কুকুৰ গাহৰি গাধ আৰু উটৰ পৰা মানুহ মানৱ আৰু দেৱত্ব আৰু ব্ৰহ্মত্বলৈকে উন্নীত হ'ব সেইকাৰণে কৈছে যে উটে যেনেকৈ ৰস নাথাকিলেও কাঁইট চুবাই তালুৰ পৰা যিখিনি তেজ ওলায় সেইখিনিয়ে ৰস বুলি ভাবে ঠিক তদ্ৰূপ সংসাৰৰ ৰসকে আচল ৰস বুলি ভাবি ঈশ্বৰ বিমুখীসকলে কৰ্ম কৰি থাকে নপাতয় কাণ যিটো কৃষ্ণৰ কথাত যিজনে কৃষ্ণৰ কথাত কাণ নাপাতে দুটা গাঁতত মাটি ভৰাই দিলে যেনেকুৱা হয় একেই হ'ব হৰি কথা নকয় কৰে আনসে ব্যাখ্যান জানা জীৱা ভৈলতাৰ বেংগৰ সমান গতিকে যিজনে ভাগৱতলৈ আহি পেলাই তিনিগৰাকী মানুহ একেলগে গোট খাই পেলাই ভাগৱতৰ ফালে বিপৰীত ফালে মুখখন দি পেলাই ক'লে ৰচোন ৰ ভাগৱত কালিও শুনিছোঁ পৰহিও শুনিছোঁ চতুৰ্থা দিনাও শুনিছোঁ কিন্তু তহঁতকতো এনেকৈ সদায় লগ নাপাওঁ এই আমুকৰ জীয়েকৰ বিয়া কথা শুনিছিলোঁ কথাটো কিবা গম পাওঁ নেকি তই গমেই নাপাওঁ ঐ ল'ৰাটো ভাগিল নহয় হয় নেকি ৰাম ৰাম বৰ বেয়া লাগিল আকৌ এইগৰাকীয়ে তেতিয়া কাণখন মেলি পেলাই কাষ চাপি কি হ'ল কচোন শান্তিৰে শুনাজনৰো তেতিয়া অসুবিধা হয় গতিকে আমি সেই মোমায়েকৰ জীয়েকৰ জেঠায়েকৰ পিতেকৰ মাহীয়েকৰ খুৰশালীয়েকৰ বিয়াৰ কথা যদি আলোচনা কৰি থাকোঁ তেতিয়াহ'লে কি হ'ব সেই জিভাখনক ভেকুলী জিভাৰ লগত তুলনা কৰিছে জাৰশিৰে নকৰে কৃষ্ণক নমস্কাৰ যিজনে শিৰ নত কৰি ভকতক দেখিলে ভগৱন্ত বুলি মান্যতা কৰিবলৈ মন নকৰে সেইজন ব্যক্তি কেনেকুৱা হ'ব কিৰীতি যুগুত মাথা ভাৰ ভৈলতা ৰাজকীয় গুণ নথকা মানুহ এজনৰ মূৰত মুকুটটো পিন্ধাই দিলেই সি ৰজা হ'ব নোৱাৰে ৰজা হ'বলৈ হ'লে ৰাজকীয় গুণ লাগিব মুকুট পিন্ধিলেই ৰজা নহয় ঠিক তদ্ৰূপ আপুনি আমি যদি ভকতক দেখি পূজা সেৱা নমস্কাৰ নকৰোঁ তেতিয়াহ'লে আমাৰ মূৰটো ভাৰৰ লগত তুলনা কৰিছে কৃষ্ণৰ নকৰে কৰ্ম যিটো হস্ত দুই যাৰ হাতে কৃষ্ণৰ কৰ্ম নকৰে কংকন সহিতে সিটো সব সম হৈ এতিয়া মৰাশৰ হাতত যদি খাৰু পিন্ধাই দিয়ে সৌন্দৰ্য ফুটি উঠিব জানো সৌন্দৰ্যটো ফুটি উঠিব কেতিয়া জীয়া মানুহৰ হাতত যদি অলংকাৰ পিন্ধাই দিয়ে তেতিয়াহে ফুটি উঠিব কোচত আপুনি মৰা ছাগলী এটা ল'ব জানো জীয়া ছাগলীটো ল'ব ঠিক তদ্ৰূপ কৃষ্ণৰ কৰ্ম নকৰা দুটা হাত যেনেকৈ মূল্য নাই সোণৰ ৰূপৰ অলংকাৰ মৰাশৰ হাত আৰু আঙুলিত পিন্ধাই দিলে যেনেকৈ মূল্য নাই কৃষ্ণৰ কৰ্ম নকৰা দেহটোৰো তেনেকৈ মূল্য নাই বুলি আমাক জনালে বাৰু